মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ ওলাইছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ অনুশীলনী ৪ৰ ক হৈছে। ১ নম্বৰত আছে হৰণফল উলিওৱা। পূৰণ নেওতাৰ সহায়ত। পূৰণ নেওতাখিনি ১ৰ পৰা ১০লৈকে আছে, মুখস্থ কৰি ল'বা, তেতিয়া তোমালোকে উত্তৰখিনি ভালদৰে ওলাব পাৰিবা হৈছে। এতিয়া ১ নম্বৰত আছে ৩৬ক ৬ দি হৰণ দিব লাগে। ৬ নেওতা পঢ়িলে আমি পাম ৬ গুণ ৬ ৬ দুগুণ ১২, ৬ ৩ গুণ ১৮, ৬ ৪ গুণ ২৪, ৬ ৫ গুণ ৩০, ৬ ৬ গুণ ৩৬। গতিকে ৬ৰ লগত ৬ ৬ গুণ কিমান হয়? ৩৬। গতিকে ইয়াতে কি হ'ব? ৬ হ'ব হৈছে। ৪২ক ৭ৰে হৰণ কৰিব। ৭ৰ নেওতা পঢ়া। ৭ এগুণ ৭, ৭ দুগুণ ১৪, ৭ তিনি গুণ ২১, ৭ চাৰি গুণ ২৮, ৭ ৫ গুণ ৩৫, ৭ ৬ গুণ ৪২। ৭ আৰু কিহে ৪২ হয়? ৭ আৰু ৬ ৪২ হয়। গতিকে উত্তৰটো কি হ'ব? ৬ হ'ব হৈছে। তাৰপিছত ৮ ৭২ কিহেদি দিব লাগে? ৮ দিব লাগে। ৮ৰ নেওতা পৰা ৮ এগুণ ৮, ৮ দুগুণ ১৬, ৮ তিনি গুণ ২৪, ৮ চাৰি গুণ ৩২, ৮ ৫ গুণ ৪০, ৮ ৬ গুণ ৪৮, ৮ ৭ গুণ ৫৬, ৮ ৮ গুণ ৬৪, ৮ ৯ গুণ ৭২। গতিকে ৮ আৰু ৯ যিহেতু ৭২ হয়, ইয়াতে কি হ'ব? ৯। ৮ আছে ৯ হ'ব ইয়াতে হৈছে। তাৰপিছত ৬৩ কিহেদি দিব লাগে? ৯ দি দিব লাগে। তো ৯ নেওতা পঢ়াম। ৯ গুণ ৯, ৯ দুগুণ ১৮, ৯ তিনি ২৭, ৯ চাৰি গুণ ৩৬, ৯ ৫ গুণ ৪৫, ৯ ৬ গুণ ৫৪, ৯ ৭ গুণ ৬৩। ৯ আৰু ৭ ৬৩, গতিকে ৯ আছে, ইয়াতে কি হ'ব? ৭ হ'ব হৈছে। তাৰপিছত ৪৮ কিহেদি দিব লাগে? ৮ দি দিব লাগে। ৮ৰ নেওতা পঢ়াম। ৮ এগুণ ৮, ৮ দুগুণ ১৬, ৮ তিনি গুণ ২৪, ৮ চাৰি গুণ ৩২, ৮ ৫ গুণ ৪০, ৮ ৬ গুণ ৪৮। ৮ আৰু কিহে? ৮ আৰু ৬ ৪৮। গতিকে ইয়াতে কি হ'ব? ৬ হ'ব। তাৰপিছত আছে ইফালে ৫৪ আছে হৈছে। ৫৪ কিহেদি দিব লাগে? ৬ দি। ৬ নেওতা পঢ়াম। ৬ এক গুণ ৬, ৬ দুগুণ ১২, ৬ তিনি ১৮, ৬ চাৰি গুণ ২৪, ৬ ৫ গুণ ৩০, ৬ ৬ গুণ ৩৬, ৬ ৭ গুণ ৪২, ৬ ৮ গুণ ৪৮, ৬ ৯ গুণ ৫৪। ৬ আৰু ৯ ৫৪। ৬ আছে ৯ হ'ব ইয়াতে। তাৰপিছত ৪৯ কিহেদি দিব লাগে? ৭ দি দিব লাগে। ৭ৰ নেওতা পঢ়াম। ৭ এগুণ ৭, ৭ দুগুণ ১৪, ৭ তিনি গুণ ২১, ৭ চাৰি গুণ ২৮, ৭ ৫ গুণ ৩৫, ৭ ৬ গুণ ৪২, ৭ ৮ গুণ ৪৯। ৭ আৰু ৭ ৪৯, গতিকে ইয়াতে ৭ হ'ব। তাৰপিছত ৭০ 7 দিব লাগে। আমিতো সকলোৱে জানো যে ১০ৰে যিকোনো সংখ্যা পূৰণ কৰিলে ১০ৰে মানে ইজি একদম। ১০ এগুণ ১০, ১০ দুগুণ ২০, এনেকে ৭ ১০ গুণ ৭০, এইটো চবেই জানে হৈছে। ৭ ১০ গুণ ৭০, গতিকে ইয়াতে কি হ'ব? ১০ হ'ব। তাৰপিছত ৮ৰে ৩২ কৰিব লাগে। ৮ৰ নেওতা পঢ়াম। ৮ এগুণ ৮, ৮ দুগুণ ১৬, ৮ তিনি গুণ ২৪, ৮ চাৰি গুণ ৩২। ইয়াতে কি হ'ব? ৪। ৮ আছে ৪ হ'ব। তাৰপিছত ৫৪ কিহেদি? ৯ দি দিব লাগে। ৯ গুণ ৯, ৯ দুগুণ ১৮, ৯ তিনি ২৭, ৯ চাৰি গুণ ৩৬, ৯ ৫ গুণ ৪৫, ৯ ৬ গুণ ৫৪ হৈছে। ৯ ৬ গুণ ৫৪। এতিয়া ২ নম্বৰত আছে হৰণফল উলিওৱা হৈছে। ক নম্বৰত আছে ৮৩৫ক কিহেৰে হৰণ কৰিব লাগে? ১৫ৰে হৰণ কৰিব লাগে। যিটো হৰণ কৰিব লাগে সেইটো আমি ক'ত লিখিম? মাজত লিখিম, হ'ব? ৮৩৫ কিহেৰে হৰণ কৰিব লাগে? ১৫ৰে। গতিকে ইয়াতে কি লিখিম? ১৫ লিখিম। এতিয়া হৰণ কৰাটো এটা নিয়ম আছে। অংকটো আগত চাব লাগিব কেইটা অংক বিশিষ্ট। ইয়াতে কেইটা অংক? এটা আছে এইটো আৰু এটা আছে এইটো, ২টা অংক বিশিষ্ট হৈছে। এইফালেও হিচাপ মতে কেইটা ল'ব লাগে? ২টা ল'ব লাগে। ১৫তকৈ এইটো ডাঙৰ, গতিকে ইয়াতে কেইটা ল'বলগীয়া হৈছে? ২টা ল'বলগীয়া হৈছে। যদি হয়, ধৰা হ'ল এইটো ১৫তকৈ সৰু হ'ল হয়, ইয়াতে ১৫ আছে আৰু ইফালে আছে ৮৩ জেগাত কি আছে? ১৪ আছে আৰু ৫ আছে হৈছে। চোৱা ইফালে ইয়াতে আছে ২টা অংক বিশিষ্ট, ইয়াতে হিচাপ মতে কেইটা ল'ব লাগে? ২টা ল'ব লাগে। গতিকে কিন্তু ১৪ৰে ১৫ক হৰণ নাযায়। যিহেতু ১৪টো ১৫তকৈ সৰু, হৰণ নাযায়, সেইকাৰণে আমি কেইটা ল'ম? ৩টা অংক ল'ম হৈছে। ইয়াতে ৮৩টো ১৫তকৈ ডাঙৰ, গতিকে আমি কেইটা ল'ম? ২টা ল'ম, হ'ব? তাৰপিছত আৰু ধৰা হ'ল ইয়াতে এনেকুৱা আছে, হ'ব? ৭ৰে ১৫ হৰণ কৰিব লাগে। ইয়াতে কেইটা অংক আছে? এটা, গতিকে হিচাপ মতে কেইটা ল'ব লাগে? এটা। কিন্তু ৭ৰে ১ক হৰণ নাযায়, গতিকে কেইটা ল'ব লাগিব? ২টা ল'ব লাগিব হৈছে। এনেকুৱা বস্তুটো। তাৰপিছত আমি এতিয়া কিহেৰে এইটো কিমান বাৰ যায় চাব লাগিব। ১৫ এক গুণ ১৫। ১৫টো আমি একেৰে পূৰণ নকৰোঁ হৈছে। কিয় নকৰোঁ? কাৰণ একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে আমি ঘূৰাই পাওঁ। গতিকে ১৫ এক গুণ কিমান হ'ব আমি জানোৱেই হৈছে। ১৫ এক গুণ ১৫ হ'ব। তাৰপিছত ইয়াতে কৰিম ১৫ দুই গুণ ৫ এক গুণ ৫, ৫ দুই গুণ ১০, ১০ৰ ০ হাতত থাকিল ১ হৈছে। ২ এক গুণ ২, একে ৩, ৩০। তাৰপিছত ১৫ ৩, ৫ তিনি গুণ ১৫, হাতত থাকিল ১, ৩ এক গুণ ৩, একে ৪। তাৰপিছত ১৫ ৪, ৫ ৪ গুণ ২০, ২০ৰ ০ হাতত থাকিল ২, ৪ গুণ ৪, ৫ ৬। তাৰপিছত ১৫ ৫ গুণ ৫ গুণ কিমান? ৫ গুণ ২৫, হাতত থাকিল ২।
5 2 10 5 1 5 6 7 হৈছে তাৰপিছত 15 ইফালে 6 5 6 গুণ 30 30ৰ শূন্য হাতত থাকিল 3 6 গুণ 6 7 8 9 হৈছে 9 চোৱা 90 হ'ল 83তকৈ 90 ডাঙৰ হৈ গ'ল 83ৰ পৰা 90 বিয়োগ নাযায় গতিকে 83ৰ তলত কোনটো সংখ্যা আছে সেইটো ল'ব লাগিব 83ৰ তলত কোনটো আছে 75টো আছে 75 আমি কেইবাৰ দিছো 5 বাৰ দিছো গতিকে ইয়াতে ওপৰত লিখিব লাগিব 5 আৰু তলত লিখিব লাগিব কিমান 75 কিমান বাৰ গৈছে 75 হ'ব তাৰপিছত চোৱা ইফালে এইবাৰ কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 3ৰ পৰা 5 নাযায় ইফালে পৰা 1 ধাৰ গৈছে ধাৰ গ'লে হ'ব 13 13ৰ পৰা 5 গ'লে হ'ল 8 তাৰপিছত ইফালে 1 ধাৰ গৈছিল 8 আছিল ইফালে 1 যোৱাতে 7 হৈছে 7ৰ পৰা 7 গ'লে 0 গতিকে এই সংখ্যাৰ আগত শূন্যটো আমি নিলিখো হৈছে আৰু নিয়ম মতে ওপৰৰ পৰা কেইটা নামে সদায় মন কৰিব নিয়ম মতে সদায় ওপৰৰ পৰা এটা সংখ্যা নামে হ'ব আৰু যদি কেতিয়াবা দুটা সংখ্যা নমাবলগীয়া হয় তেতিয়াহ'লে ওপৰত কি দিব লাগিব এটা শূন্য দি ল'ব লাগিব হৈছে এইবাৰ চোৱা 90 হ'লে 85তকৈ বেছি হয় তেতিয়াহ'লে কোনটো হ'ব আকৌ 75 মানে 75টো হ'ব ইয়াতে হৈছে 75 বহালো মই তাৰপিছত ইয়াতে কি বাৰ দিছিলো 5 বাৰ গতিকে ইয়াতে কি লিখিম 5 লিখিম এইবাৰ এইটো কি কৰিম বিয়োগ কৰিম 5ৰ পৰা 5 গ'লে 0 8ৰ পৰা 7 গ'লে 1 এতেকে ভাগফল কিমান আমাৰ ভাগফল হৈছে 55 হ'ব যিহেতু ইয়াতে হয় সেইটো কি বুলি কোৱা হয় ভাগফল বুলি কোৱা হয় হ'ব তাৰপিছত শেষত যিটো বাকী থাকে সেইটো বাকী বা ভাগশেষ বুলি কোৱা হয় মানে ভাগ দিয়াৰ পিছত যিটো শেষত থাকে তাক কি বুলি কোৱা হয় ভাগশেষ বুলি কোৱা হয় ইয়াতে ভাগশেষ কিমান হ'ব আমাৰ ভাগশেষ হ'ব আমাৰ 10 হৈছে 10 তাৰপিছত খ নম্বৰত আছে কিমান খ নম্বৰত কি আছে খ নম্বৰত আছে 742 হৰণ 22 হৈছে যিটো হৰণ কৰিব লাগে সেইটো ক'ত লিখো আমি মাজত লিখো 742 হৰণ কি 22 হ'ব 22 কেইটা অংক বিশিষ্ট দুটা অংক বিশিষ্ট গতিকে হিচাপমতে কেইটা ল'ম দুটা ল'ম হ'ব 74টো যায় নে নাযায় আগত চাম 74টো যিহেতু 22তকৈ ডাঙৰ গতিকে যাব গতিকে আমি দুটা অংক ল'ম হ'ব তাৰপিছত ইয়াতে আমি কৰিম 22 1 গুণ 22 হয় একেবাৰে যিকোনো অংক পূৰণ কৰিলে সেইটো সংখ্যাই ঘূৰাই পোৱা যায় হৈছে তাৰপিছত 22 2 গুণ 2 2 গুণ 4 2 2 গুণ 4 22 3 গুণ 3 2 গুণ 6 3 2 গুণ 6 হৈছে 22 4 গুণ 4 2 গুণ 8 4 2 গুণ 8 চোৱা 88 হলে কি হয় 74তকৈ বেছি হৈ যায় হৈছে গতিকে আমি কোনটো ল'ম এই সৰুটো ল'ম 74তকৈ সৰু কোনটো আছে ইয়াতে আছে 66টো আছে গতিকে আমি কি লিখিম ইয়াতে 66 কেইবাৰ কৰাতে পাইছো 3বাৰ গতিকে 3টো ইয়াতে লিখিম হ'ব তাৰপিছত আমি বিয়োগ কৰিম 4 পৰা 6 বিয়োগ নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে 14 হৈছে 14 পৰা 6 গ'লে কিমান হয় 14 পৰা 6 গ'লে হয় 8 হৈছে তাৰপিছত 7 আছিল ইফালে 1 ধাৰ দিছো গতিকে এইটো কিমান হ'ল 6 হ'ল 6 পৰা 6 গ'লে 0 সংখ্যাৰ আগত শূন্যটো আমি নিলিখো ওপৰৰ পৰা হিচাপমতে কেইটা নামে এটা কৰি নামে গতিকে ওপৰত কি আছে 2 তলত 2টো নামি আহিব হৈছে এতিয়া চোৱা 88 হলে বেছি হৈ যায় ইয়াতে আছে 82 গতিকে 82 তলৰ সংখ্যা কোনটো আছে এইটো আছে 66টো গতিকে আমি কি লিখিম ইয়াতে 66 কেইবাৰ দিওঁতে পাইছো আমি 3বাৰ গতিকে ইয়াতে কি লিখিম 3বাৰ লিখিম হৈছে গতিকে ইয়াৰ এইবাৰ আমি কি কৰিম বিয়োগ কৰিম 2ৰ পৰা 6 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ কৰে হ'ল এইটো 12 12ৰ পৰা 6 গ'লে 6 তোমালোকে ইয়াতে আঙুলিত গণিও কৰিব পাৰা 1 2 3 4 5 6 7 8 9 10 11 12 12ৰ পৰা কিমান যাব লাগে 6 1 2 3 4 5 6 হৈছে বাকী কেইটা থাকিল 1 2 3 4 5 6 এনেকে হৈছে তাৰপিছত 8ৰ পৰা ইফালে 1 দিয়াতে হ'ল ইফালে 7 থাকি গ'ল 7ৰ পৰা 6 গ'লে 1 হৈছে তেতিয়াহ'লে এতেকে আমাৰ ভাগফল কিমান হ'ব এতেকে আমাৰ ভাগফল হ'ব 33 হৈছে ভাগফল 33 আৰু ভাগশেষ হ'ব 16 এইটোক ভাগফল বুলি কয় আৰু শেষৰটোক কি বুলি কোৱা হয় ভাগশেষ বা
বাকী বুলি কোৱা হয় হ'ব তাৰপিছত আছে 3 নম্বৰ আছে ঘ নম্বৰত আছে 473 হৰণ 18 হৈছে 473 হৰণ 18 কেইটা অংক আছে কেইটা অংক বিশিষ্ট দুটা অংক বিশিষ্ট হৈছে 18 তো ইফালে কেইটা চাব লাগিব অংক দুটা চাব লাগিব এইটো যেহেতু 18তকৈ ডাঙৰ গতিকে আমি দুইটা লওঁ যদি সৰু হলে আমি কেইটা ললো হয় তিনটা ললো হয় 18 × 18 হৈছে তাৰপিছত 18টো 2 দি কৰিম হৈছে 2 8 × 8 8 2 × 16 16 6 হাতত থাকিল 1 2 × 2 একে 3 তাৰপিছত 18 3 8 × 8 8 2 16 8 3 × 24 24 4 হাতত থাকিল 2 3 × 3 4 5 চোৱা 54 হলে 47তকৈ বেছি হৈ যায় তেতিয়াহলে 47ৰ পৰা 54 বিয়োগ যাব নেকি নাযাব হৈছে গতিকে আমি কোনটো সংখ্যা ল'ম 47ৰ তলৰ সংখ্যাটো ল'ম 47ৰ তলত কি আছে 36 গতিকে ইয়াতে কি ল'ম 36 কেইবাৰ দিছো দুইবাৰ গতিকে ইয়াতে কি লিখিম 2 লিখিম হ'ব তাৰপিছত 7ৰ পৰা 6 গলে 1 4ৰ পৰা 3 গলে 1 ওপৰৰ পৰা কেইটা সংখ্যা নামে নিয়ম মতে এটা গতিকে এটাই আছে এটাই নামিব হৈছে হ'ব তাৰপিছত 54 আছে ইমানলৈকে যাব লাগিব আৰু বহুত যাব লাগে 17 তেতিয়াহলে আমি কৰি থাকিম 18 4 8 × 8 × 8 8 2 16 8 3 24 8 4 32 32ৰ 2 হাতত থাকিল আমাৰ কিমান 3 থাকিল 4 × 4 5 6 7 হৈছে 18 5 8 5 × 40 40ৰ 0 হাতত থাকিল 4 5 × 5 6 7 8 9 হৈছে 90 গতিকে তাৰপিছত আৰু কৰিম 18 6 8 6 × 48 48ৰ কিমান 8 হাতত থাকিল 4 তাৰপিছত 6 × 6 7 8 9 10 108 তাৰপিছত আকৌ কৰিম 18 7 8 7 × 96 বা 56 হৈছে তাৰপিছত 6 হাতত থাকিল 5 আমাৰ হৈছে হাতত থাকিল কিমান 5 7 1 × 7 8 9 10 11 12 চোৱা 7 বাৰ দিলে 126 হয় বেছি হৈ যায় গতিকে 71ৰ তলত কোনটো সংখ্যা আছে চাব লাগিব 71ৰ তলত আছে 108 গতিকে ইয়াতে কি হ'ব 108 কেইবাৰ দিছো 6 বাৰ দিছো গতিকে ইয়াতে কি লিখিম 6 এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিম 3ৰ পৰা 8 বিয়োগ নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ গলে হল 13 13ৰ পৰা 8 গলে 5 হ'ব তাৰপিছত ইয়াতে 1ৰ পৰা ইফালে 1 গৈছে ইয়াতে 0 থাকিব 0ৰ পৰা 0 গলে 0 1ৰ পৰা 1 গলে 0 সংখ্যাৰ আগত 0 নিলিখে সেইকাৰণে আমি লিখা নাই হ'ব এতেকে ভাগফল কিমান হ'ব আমাৰ 26 এইটো ভাগফল বুলি কয় আৰু তলৰটোক কি বুলি কোৱা হয় ভাগশেষ কিমান আমাৰ ভাগশেষ আমাৰ 5 হ'ব তাৰপিছত আছে এইটো কৰিম ইয়াতে জেগা নহব জেগা এইফালে কৰিম ঘ নম্বৰ লিখা আছে কি 3876 কিহেৰে হৰণ কৰিব লাগে 25ৰে হৰণ কৰিব লাগে হৈছে 3876 কিহেৰে হৰণ কৰিব লাগে 25ৰে হৰণ কৰিব লাগে হ'ব এতিয়া আমি কেইটা অংক বিশিষ্ট দুটা তেতিয়াহলে আমি কেইটা ল'ম দুটা অংক ল'ম হৈছে 25ৰে এইটো যাব নে নাযাব যাব কিয় কাৰণ 25তকৈ এইটো ডাঙৰ আছে যদি সৰু হলে আমি কেইটা ললো হয় তিনটা ললো হয় গতিকে আমি কৰিম ইয়াতে ইফালে 25 1 × 25 কাৰণ 25 যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেইটো সংখ্যা ঘূৰাই পোৱা যায় গতিকে আমি আৰু কৰি নাথাকো হৈছে গতিকে 25 আমি কিহৰ পৰা আৰম্ভ কৰিম 2ৰে আৰম্ভ কৰিম 5 1 × 5 5 2 × 10 10ৰ 0 হাতত থাকিল 1 2 2 × 4 1 5 চোৱা ইয়াতে আছে 38 ইফালে ওলাইছে 50 50 হলে বেছি হৈ যায় দুবাৰ দিলে বেছি হয় তেতিয়াহলে আমি কেইবাৰ দিম এবাৰ দিলে কিমান পাম 25 1 × 25 হ'ব তেতিয়াহলে ইয়াতে কি পাম বা 8ৰ পৰা 5 গলে 3 আৰু 3ৰ পৰা 2 গলে 1 দুটা সংখ্যা আছে ওপৰত কিন্তু নামিব কেইটা নিয়ম মতে নামে এটা এটা কৰি নামে গতিকে অকল 7টো নামিব হৈছে তাৰপিছত ইয়াতে 50 ইয়াতে আছে 137 গতিকে আমি আকৌ যাব লাগিব বহুতবাৰ 5 3 × 15 হাতত থাকিল 1
3 2 গুণ 6 একে 7 তাৰপিছত 25 4 5 4 গুণ 20 হাতত থাকিল 2 4 2 গুণ 8 9 10 হৈছে তাৰপিছত 25 5 5 5 গুণ 25 হাতত থাকিল 2 5 2 গুণ 10 11 12 তাৰপিছত 25 6 5 6 গুণ 30 হাতত থাকিল 3 6 2 গুণ 12 13 14 15 চোৱা 150 হলে ইয়াতকৈ বেছি হৈ যায় গতিকে ইয়াৰ তলৰ সংখ্যা কোনটো হ'ব 125 টো হ'ব ইয়াতে কিমান লিখিম আমি 125 আৰু কেইবাৰ দি পাইছো 5 বাৰ দি গতিকে ইয়াতে কি লিখিম 5 হ'ব তো আমি বিয়োগ কৰিম এতিয়া 7 পৰা 5 গ'লে 2 3 পৰা 2 গ'লে 1 1 পৰা 1 গ'লে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি ইয়াতে নিলিখিম আৰু ওপৰৰ পৰা এতিয়া কি কেইটা কি নামিব 6 নামিব ওপৰৰ পৰা এটা সংখ্যা নামিব 6 হৈছে চোৱা 126 আছে তাত 150 টো হলে বেছি হৈ যায় গতিকে আকৌ কি হ'ব 125 হ'ব ইয়াতে কিমান লিখিম 125 হ'ব 125 কিমান বাৰ দিয়াতে পায় 5 বাৰ গতিকে ইয়াতে কি লিখিম আমি 5 হৈছে 6 পৰা 5 গ'লে 1 2 পৰা 2 গ'লে 0 1 পৰা 1 গ'লে 0 সংখ্যাৰ আগত 0 নিলিখো গতিকে ইয়াতে আমি 0 বোৰ নিলিখিম এতিয়া এতেকে ভাগফল সমান কিমান 155 আৰু ভাগশেষ মানে বাকী কোনটো থাকে 1 থাকিব বাকী এতিয়া আমি কৰিম অংগ নম্বৰ 3072 কিহেৰে হৰণ কৰিব লাগে 25 ৰে হ'ব 3072 হৰণ কিহেৰে 25 ৰে হ'ব এতিয়া আমি কৰিম প্ৰথমে অংক চাই লোৱা কেইটা আছে দুটা আছে গতিকে আমি ইফালে কেইটা ল'ব লাগে হিচাপমতে দুটা 30ক 25 ৰে হৰণ যায় যেহেতু 30 টো 25তকৈ ডাঙৰ গতিকে দুটা অংক ল'লেই হ'ব যদি সৰু হল হয় 25তকৈ এই দুটা সংখ্যা তেতিয়াহ'লে আমি কেইটা সংখ্যা অংক ল'ব লাগিল হয় তিনিটা অংক ল'ব লাগিল হৈছে গতিকে আমি কৰিম 25 1 গুণ কিমান 25 হয় যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেইটো সংখ্যা ঘূৰাই পোৱা যায় গতিকে আমি 25 2 গুণৰ পৰা আৰম্ভ কৰিম 5 2 গুণ 10 10ৰ 0 হাতত থাকিল 1 2 2 গুণ 4 1 5 চোৱা 50 হলে 30তকৈ বেছি হৈ যায় হয় নহয় গতিকে আমি কিহেৰে কৰিম 25 1 গুণ 25 হ'ব দুবাৰ দিলে যিহেতু 50 হয় 30ৰ পৰা 50 বিয়োগ নাযায় গতিকে আমি 30ৰ তলৰ সংখ্যা ল'ম 30ৰ তলৰ সংখ্যা কিমান পাম 25 পাম 25 1 গুণ 25 0ৰ পৰা 5 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে 10ৰ পৰা 5 গ'লে 5 ইফালে 3 পৰা 1 ধাৰ দিছিল গতিকে 3 আছিল এতিয়া কিমান হৈছে 2 2 পৰা 2 গ'লে 0 ওপৰৰ পৰা হিচাপমতে কেইটা কৰি সংখ্যা নামে ওপৰৰ পৰা এটা কৰি সংখ্যা নামে গতিকে অকল 7 নামিব হ'ব তাৰপিছত কৰি চাম 25 3 5 3 গুণ 15 হাতত থাকিল 1 3 2 গুণ 6 7 75 দিলে ইয়াতকৈ বেছি হৈ যায় গতিকে ইয়াৰ তলৰ সংখ্যা কোনটো 50 গতিকে ইয়াতে কিমান লিখিম আমি 50 লিখিম কেইবাৰ দিওঁতে পাইছো 2 বাৰ গতিকে ইয়াতে কি লিখিম 2 লিখিম হ'ব 7ৰ পৰা 0 গ'লে 7 5ৰ পৰা 5 গ'লে 0 ওপৰৰ পৰা কেইটা সংখ্যা নামিব ওপৰৰ পৰা দুটা সংখ্যা নামিব দুটা বোলে 2টো নামিব মানে এটা সংখ্যা নামে হৈছে তাৰপিছত ইয়াতে চোৱা 75 হলে 3 বাৰ দিলে 75 হয় কিন্তু 72তকৈ বেছি হৈ যায় গতিকে আমি কি কোনটো লিখিম আকৌ 50টোৱে লিখিম কাৰণ 72ৰ তলৰ কোনটো সংখ্যা আছে 50টো আছে গতিকে ইয়াতে কি লিখিম 50 25 কেইবাৰ দিয়াতে 50 পাইছো দুবাৰ দিয়াতে গতিকে কিমান লিখিম 2 লিখিম হ'ব 2ৰ পৰা 0 গ'লে 2 আৰু ইফালে 7ৰ পৰা 5 গ'লে 2 হ'ব তোমালোকে ইয়াতে আঙুলিত গণি কৰিবা ইয়াতে 1 2 3 4 5 6 7 হৈছে 7ৰ পৰা কিমান যাবলৈ 5 1 2 3 4 5 বাকী থাকিল 1 আৰু 2 হৈছে গতিকে ইয়াতে কি লিখিম 2 হ'ব এতিয়া এতেকে ভাগফল কিমান 122 মানে এই ওপৰতো ভাগফল হ'ব তাৰপিছত ভাগশেষ কিমান ভাগশেষ 22 হৈছে হ'ব এতিয়া আমি কৰিম প্ৰথম নম্বৰত আছে 7280 হৰণ 80 হৈছে 7280
280 হৰণ 80 হৈছে। চোৱা কেইটা অংক আছে দুটা, 80 হৈছে। 80 কেইটা এটা আৰু ইফালে এটা দুটা অংক, ইফালে হিচাপমতে কেইটা ল'ব লাগে দুটা ল'ব লাগে, কিন্তু 80টো ডাঙৰ 72টো সৰু, এই সৰু সংখ্যাটোক ডাঙৰ সংখ্যাটোৰে হৰণ নাযাব, গতিকে আমি দুটাৰ জাগাত কেইটা ল'ম এইবাৰ তিনিটা ল'ম হৈছে। এইবাৰ যাব আমাৰ হৈছে দেখা দেখি, তো আমি কৰিম এইবাৰ হ'ব। 80 1 গুণ 80, 80 2 গুণ 8, 8 2 গুণ 0, 2 আৰু 0 পূৰণ কৰিলে 0, শূন্যৰে যিকোনো সংখ্যা পূৰণ কৰিলে সদায় 0 হৈছে। 8 2 গুণ 16, তাৰপিছত আকৌ কৰি গৈ থাকিম আমি। 80 3 0, 8 3 গুণ 24 হ'ব। তাৰপিছত 8 0 আৰু ইফালে 4, 0 আৰু 4 পূৰণ কৰিলে 0, 8 4 গুণ 32 হৈছে। 8 4 গুণ 32, তাৰপিছত আৰু কি আৰু 5 5 0 0, 5 8 গুণ 40 হ'ব। আৰু কি আৰু 6 0 6 0 0, 6 8 গুণ 48, 7 7 0 0, 7 8 গুণ 56 বা 56 হৈছে। তাৰপিছত 8 0 8 8 0 0, 8 8 গুণ 64 হৈছে। 8 8 গুণ কিমান 64, তাৰপিছত 8 0 আৰু 9, 8 9 গুণ 9 আৰু 0 9, 9 আৰু 0 পূৰণ কৰিলে 0, 9 8 গুণ কিমান 72 হ'ব। তাৰপিছত 10 10 কৰিলে কি হ'ব 0 আৰু 0 0ৰে 0 পূৰণ কৰিলে 0, 0ৰে 8 পূৰণ কৰিলে 0। এতিয়া এইটো বাদ দি এইটোক কৰিব লাগিব। একেৰে কৰাতে কেইটা ঘৰ বাদ দিব লগা হৈছে, এটা ঘৰ বাদ দি ইফালে যাব লগীয়া হৈছে, গতিকে কেইটা পূৰণ দিম এটা পূৰণ দিম হ'ব। 1 0 0, 1 8 গুণ 8, 800 হৈছে। চোৱা 800 হলে এইটোতকৈ বেছি হৈ যায়, গতিকে 728তকৈ সৰু কোনটো সংখ্যা আছে ইয়াতে 720 আছে হৈছে। গতিকে ইয়াতে আমি কিমান লিখিম 720 হ'ব। 720 কেনেকে পাইছো 80 লগত কেইবাৰ দিয়াতে পাইছো 9 বাৰ, গতিকে আমি ইয়াতে কিমান লিখিম 9 লিখিম হ'ব। 8ৰ পৰা 0 গলে 8, তাৰপিছত 2ৰ পৰা 2 গলে 0, 7ৰ পৰা 7 গলে 0, আৰু এতিয়া চোৱা সংখ্যা কেইটা নামিব এটা নামিব, অকল 0 আছে গতিকে 0ই নামি আহিব হৈছে। আমি সকলোৱে জানো যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায়, গতিকে 80 1 গুণ 80 হৈছে। 0ৰ পৰা 0 গলে 0, 8ৰ পৰা 8 গলে 0, গতিকে ইয়াতে অকল কি লিখিম 0 লিখিম হৈছে। এতেকে ভাগফল কিমান আমাৰ ভাগফল হ'ব 91, আৰু ভাগশেষ হ'ব কিমান 0 হৈছে। একদম সহজ হ'ব। তাৰপিছত ইফালে চোৱা এইবাৰ কৰিম আমি দ্বিতীয় চ 2280 হৰণ 53 হৈছে। 2280 হৰণ কিমান 53 হ'ব। কেইটা অংক বিশিষ্ট দুটা অংক বিশিষ্ট, ইফালেও কেইটা ল'ব লাগে হিচাপ মতে দুটা, কিন্তু 22ক 53ৰে হৰণ নাযায়, যিহেতু 22টো 53তকৈ সৰু, গতিকে আমি কেইটা ল'ম তিনিটা ল'ম হ'ব। এতিয়া আমি কৰিম 53 1 গুণ 53, যিহেতু একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায়, গতিকে আমি কিহেৰে আৰম্ভ কৰিম 2ৰে। 2 3 গুণ 6, 5 2 গুণ 10 হ'ব। তাৰপিছত 53 3 3 গুণ 9, 5 3 গুণ 15, তাৰপিছত 53 4 3 গুণ 12, হাতত থাকিল 1, 4 5 গুণ 20, একে 21 বুজিছে। তাৰপিছত 53 5 গুণ 5 3 গুণ 15, হাতত থাকিল 1, 5 5 গুণ 25, একে 26। চোৱা 26টো ইংলিছত লিখা হৈছে, অসমীয়াত লিখিব লাগিব হৈছে। 265 হলে এইটোতকৈ বেছি হৈ যায়, গতিকে ইয়াৰ তলত কোনটো সংখ্যা আছে ইয়াৰ তলত সংখ্যা আছে 212,
গতিকে ইয়াতে কিমান লিখিম 212 হ'ব কেইবাৰ দিয়াতে পাইছো 4 বাৰ গতিকে ইয়াতে কি লিখিম 4 8ৰ পৰা 2 গলে 6 2ৰ পৰা 1 গলে 1 2ৰ পৰা 2 গলে 0 সংখ্যাৰ আগত শূন্যটো আমি নিলিখো এতিয়া ওপৰৰ পৰা কেইটা সংখ্যা নামে এটা সংখ্যা ইয়াতে এটাই আছে গতিকে এইটো নমাই দিলে হ'ল অকল হৈছে তাৰপিছত চোৱা এতিয়া চোৱা ইয়াতে কিমান আছে 160 160 ইয়াতে 4 বাৰ দিলে 212 পাই যায় বহুত বেছি হৈ যায় 160 তলত কোনটো আছে 160 তলত আছে 159 গতিকে ইয়াতে কি লিখিম 159 হৈছে কেইবাৰ দিয়াতে পালো 3 বাৰ দিয়াতে পালো গতিকে ইয়াতে কি হ'ব 3 হ'ব 0 পৰা 9 নাযায় ইফালৰ পৰা 1 ধাৰ হৈছে 10 হৈছে 10ৰ পৰা 9 গলে 1 6 আছিল ইফালে 1 দিছে 5 হ'ল 5ৰ পৰা 5 গলে 0 1ৰ পৰা 1 গলে 0 সংখ্যাৰ আগত 0 নিলিখো গতিকে আমি একো নিলিখিম হৈছে এতেকে ভাগফল আমাৰ কোনটো এই ওপৰতো ভাগফল হৈছে তাৰপিছত ভাগশেষ কোনটো শেষৰটো ভাগশেষ হৈছে ভাগশেষ কিমান 1 হৈছে একদম সহজ এইবিলাক বুজি পাইছা একো টেনচন ল'ব নালাগে এতিয়া আমি কোনটো কৰিম এতিয়া আমি কৰিম জ নম্বৰ বগীয়া জ নম্বৰ 3076 হৰণ 50 হৈছে 3076 হৰণ 50 কেইটা অংক বিশিষ্ট দুটা অংক বিশিষ্ট গতিকে ইফালে কেইটা ল'ব লাগে দুটা ল'ব লাগে হিচাপ মতে হৈছে কিন্তু 30 টো 50তকৈ সৰু গতিকে 50ৰে 30ক হৰণ নেযায় গতিকে আমি কেইটা অংক ল'ম তিনিটা অংক ল'ম হৈছে এতিয়া আমি কৰিম 50 1 গুণ 50 50 2 গুণ 2 0 0 5 2 গুণ 10 তাৰপিছত 50 3 গুণ 5 3 গুণ 15 হাতত থাকিল 1 3 নহয় এইটো ভুল হৈছে 50 3 3 0 0 5 3 গুণ 15 হ'ব গাটো অলপমান বেয়া হৈ আছে সেইকাৰণে মানে অলপমান উল্টা পুল্টা লাগি থাকিব হৈছে তাৰপিছত 4 0 0 4 5 গুণ 20 হ'ব তাৰপিছত 5 0 5 0 0 5 5 গুণ 25 50 আৰু 6 6 0 0 6 5 গুণ 30 তাৰপিছত কিমান 50 আৰু ইফালে 7 7 0 0 7 5 গুণ 35 চোৱা 350 হলে 307তকৈ বেছি হৈ যায় গতিকে 307তকৈ কি ল'ব লাগিব কম ল'ব লাগিব 307তকৈ কম কি আছে 300 আছে গতিকে আমি কি লিখিম ইয়াতে 300 লিখিম হৈছে তাৰপিছত কেইবাৰ দিওঁতে পাইছো 6 বাৰ দিওঁতে পাইছো গতিকে ইয়াতে কি লিখিম 6 7ৰ পৰা 0 গলে 7 0 পৰা 0 গলে 0 3 পৰা 3 গলে 0 সংখ্যাৰ আগত 0 নিলিখো গতিকে একো নিলিখিম ওপৰৰ পৰা কেইটা সংখ্যা কৰি নামে ওপৰৰ পৰা এটা সংখ্যা কৰি নামে গতিকে ইয়াতে কি হ'ব 6টো নামি আহিব হৈছে তাৰপিছত তুমি চোৱা দুবাৰ দিলে 100 হৈ যায় কিন্তু ইয়াতে আছে 76 আমি জানো যে 50 1 গুণ 50 গতিকে কিমান বাৰ যাব এবাৰে যাব 50 1 গুণ 50 6 পৰা 0 গলে 6 7ৰ পৰা 5 গলে 2 হৈছে কিমান বাকী থাকিব 26 বাকী থাকিব এতেকে ভাগফল সমান সমান কিমান ভাগফল সমান সমান 61 হৈছে আৰু ভাগশেষ সমান সমান কিমান 26 এইটো ভাগফল এইটো ভাগশেষ হৈছে সহজ একদম এতিয়া আমি কৰিম 6 নম্বৰ হৈছে 6 নম্বৰ কি লিখা আছে 1518 হৰণ 18 1518 হৰণ 18 হৈছে দুটা অংক বিশিষ্ট এটা দুটা অংক বিশিষ্ট ইফালে কেইটা ল'ব লাগে দুটা ল'ব লাগে কিন্তু 15টো 18তকৈ সৰু গতিকে ইফালে কেইটা ল'ব লাগিব তিনিটা ল'ব লাগিব এতিয়া আমি কৰিম ইফালে 18 1 গুণ 18 18 2 গুণ নেওতাটো এনে
ডাঙৰ শ্ৰেণী বা শ্ৰেণীত গম পোৱা যায় যে 18 × 18 18 2 × 36 এনেকে গম পোৱা যায় হৈছে কাৰণ আমাৰ মুখাস্ত থাকে কিন্তু চতুৰ্থ শ্ৰেণীত এইটো ইমান সম্ভৱ নহয় যে তোমালোকে 10ৰ পিছতো অংকটো মুখাস্ত কৰিব পাৰিলে ভাল কিন্তু নাথাকে সাধাৰণতে মুখাস্ত সেইকাৰণে আমি 10লৈকে ভাল কৰি ল'ম তাৰ জৰিয়তে বাকী আমি সকলোবোৰ অংক কৰিব পাৰিম হৈছে দুইৰে কৰিম এতিয়া 8 গুণ 8 8 2 গুণ 16 হাতত থাকিল 1 2 গুণ 2 একে 3 36 হৈছে তাৰপিছত ইয়াতে আছে 151 বহুত বাৰ যাব লাগিব ইয়াতে 36 পাইছো অকল এতিয়া আৰু গৈ থাকিম আমি 8 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 হাতত থাকিল 2 3 গুণ 3 4 5 তাৰপিছত 18 4 8 4 গুণ 32 32ৰ 2 হাতত থাকিল কিমান 3 4 গুণ 4 5 6 7 তাৰপিছত 18 কিমান 5 8 5 গুণ 40 40ৰ 0 হাতত থাকিল 4 5 গুণ 5 6 7 8 9 তাৰপিছত 18 6 8 6 গুণ 48 হাতত থাকিল 4 6 গুণ 6 7 8 9 10 তাৰপিছত 18 আৰু 7 8 7 গুণ 96 হাতত থাকিল 5 হৈছে হাতত থাকিল 5 7 গুণ 7 8 9 10 11 12 12 তাৰপিছত 18 8 8 8 গুণ 64 64 4 হাতত থাকিল 6 ইয়াতেতো আমাৰ 6টা আঙুলি নাই গতিকে আমি কোনটো ল'ম এতিয়া এইটো ল'ম হৈছে 1 2 3 4 5 6 8 গুণ 8 9 10 11 12 13 14 তাৰপিছত 8 9 8 9 গুণ 72 72 2 হাতত থাকিল 7 থাকিল 1 2 3 4 5 6 7 হৈছে তাৰপিছত 9 গুণ 9 10 11 12 13 14 15 16 চোৱা 162 হলে 151তকৈ বেছি হৈ যায় গতিকে 151 তলৰ সংখ্যা ল'ব লাগিব 151 তলৰ সংখ্যা কোনটো 144 কিমান লিখিম 144 কেইবাৰ দিওঁতে পাইছো 8 বাৰ গতিকে ইয়াতে কি লিখিম 8 এতিয়া আমি বিয়োগ কৰিম 1ৰ পৰা 4 বিয়োগ নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে 1 ধাৰ গ'লে হ'ল 11 11ৰ পৰা 4 গ'লে হ'ল 7 তাৰপিছত ইফালে 5 আছিল ইফালে 1 দিছে গতিকে ইয়াতে 4 থাকিল 4 পৰা 4 গ'লে 0 1ৰ পৰা 1 গ'লে 0 সংখ্যাৰ আগত 0 নালিখে গতিকে আমি শূন্যবোৰ নিলিখিম এতিয়া ওপৰৰ পৰা নামিব এটা সংখ্যা অকল 8 হ'ব এতিয়া আমি চোৱা কোনটো আছে ইয়াৰ ওচৰত চোৱা 5 বাৰ দিলে 90 হৈ যায় বেছি হৈ যায় 78ৰ তলত কোনটো আছে 72 আছে 72 কেইবাৰ দিলে পায় 4 গতিকে ইয়াতে কি লিখিম 72 কেইবাৰ ইয়াতে পাইছিলো আমি 4 বাৰ গতিকে ইয়াতে লিখিম 4 তাৰপিছত বিয়োগ কৰিম 8ৰ পৰা 2 গ'লে 6 7ৰ পৰা 7 গ'লে 0 সংখ্যাৰ আগত 0 নাৰাখে গতিকে আমি 0টো আমি নিলিখিম এতেকে ভাগফল সমান কিমান 84 ভাগে সমান কিমান 6 হৈছে একদম সহজ এতিয়া আমি কৰিম নিয়ম হৈছে ইয়াতে লিখা আছে 3726 হৰণ কি 28 3726 হৰণ কি 28 হ'ব চোৱা কেইটা অংক বিশিষ্ট এটা দুটা অংক বিশিষ্ট গতিকে হিচাপমতে কেইটা সংখ্যা ল'ব লাগে দুটা ললো এইবাৰ চোৱা এইটো ডাঙৰ নে সৰু এইটো যিহেতু ডাঙৰ 37টো ডাঙৰ গতিকে 28ৰে হৰণ যাব হৈছে সেইকাৰণে তিনিটা সংখ্যা ল'ব নালাগে এতিয়া কেইটা সংখ্যা ল'লে হ'ব দুটা সংখ্যাই ল'লে হ'ব হৈছে এতিয়া আমি জানো 28 গুণ 28 যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেইটো সংখ্যাই ঘূৰাই পোৱা যায় গতিকে আমি কিহেৰে আৰম্ভ কৰিম 2ৰে 8 1 গুণ 8 8 2 গুণ 16 16 6 হাতত থাকিল 1 2 2 গুণ 4 একে 5 চোৱা 6 হলে বেছি হৈ যায় হয় নে নহয় 6 হলে কি হয় বেছি হৈ যায় গতিকে আমি কি লিখিম 28 1 গুণ 28 হ'ব এতিয়া 7ৰ পৰা 8 বিয়োগ নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে 17 হ'ল 17ৰ পৰা 8 গ'লে কিমান হ'ব 17ৰ পৰা 8 গ'লে হ'ব 9 তোমালোকে আঙুলিত গণি কৰিবা এনেকে ইফালে এনেকে হৈছে আৰু ইফালে গণিব পাৰিবা তেতিয়া
তাৰপিছত দুটা সংখ্যা আছে কিন্তু দুটাই নানামে, কেইটা কৰি নামে সদায় এটা কৰি নামে, গতিকে ওপৰৰ পৰা অকল কি নামিব 2 নামিব হৈছে। এতিয়া আমি ইয়াতে 6 আছে, আমি কৰি থাকিম আৰু 8 1 গুণ 8 8 2 হল 8 3 24 24 4 হাতত থাকিল 2 3 2 গুণ 6 7 8 তাৰপিছত 8 4 গুণ 32 32 2 হাতত থাকিল 3 4 2 গুণ 8 9 10 11 চোৱা 112 হলে 92তকৈ বেছি হয়, গতিকে 92তকৈ সৰু সংখ্যা ল'ব লাগিব। কোনটো ল'ম? 92তকৈ সৰু 84 হৈছে, গতিকে ইয়াতে কিমান ল'ম? 84। কেইবাৰ ইয়াতে পাইছো 3 বাৰ, গতিকে ইয়াতে কি লিখিম? 3 লিখিম। হ'ব, 2ৰ পৰা 4 বিয়োগ নাযায়, ইফালৰ পৰা 1 ধাৰ গৈছে, ধাৰ গলে হল 12, 12ৰ পৰা 4 গলে 8, ইফালে থাকিল 8, 1 ধাৰ দিছিলো, ইয়াতে 9 আছিল, 9ৰ পৰা কিমান থাকিল 8, 8ৰ পৰা 8 গলে 0 সংখ্যাৰ আগত 0 নিলিখে, গতিকে আমি সংখ্যা 0টো নিলিখিম। এইবাৰ চোৱা কেইটা সংখ্যা বাকী আছে? এটা, 6টো ইয়াতে নামি যাব। হ'ব, ইয়াতে নামি আহিল। এতিয়া চোৱা 84, তাৰপিছত 4 দি দিলে 112, বেছি হৈ যায়, গতিকে CRCৰ তলত কি আছে? 84 আছে, গতিকে আমি কোনটো লিখিম? 84 লিখিম। হ'ব, এইবাৰ ইয়াতে পাইছিলো 3 বাৰ, গতিকে ইয়াতে আকৌ কি লিখিম? 3। এতিয়া 6ৰ পৰা 4 গলে 2, 8ৰ পৰা 8 গলে 0, সংখ্যাৰ আগত 0 নিলিখে কাৰণে ইয়াতে 0টো নিলিখো। এতেকে ভাগফল কিমান? আমাৰ ভাগফল আছে 133, ওপৰতো লিখিলে হ'ল ভাগফল। আকৌ ভাগশেষ আমাৰ কিমান? শেষত যিটো বাকী থাকিব সেইটোৱে ভাগশেষ, গতিকে ইয়াতে কি আছে? 2, গতিকে ইয়াতে কি হ'ব? 2 হ'ব। 3 নম্বৰ আছে ছুটি নিয়মেৰে হৰণ কৰা হৈছে। ছুটি নিয়মেৰে হৰণ কৰা কেনেকুৱা সেইটো আমি আগত জানিব লাগিব। হ'ব, কিতাপৰ এইখিনিতে আছে, কেই নম্বৰ পৃষ্ঠাত? 35 নম্বৰ পৃষ্ঠাত আছে তোমালোকৰ ছুটি নিয়মেৰে লিখা আছে যে ছুটি হৰণ নিয়ম দীৰ্ঘ হৰণ নিয়মৰ দৰে একে, কেৱল লিখা পদ্ধতিটো ওপৰত দেখুওৱাৰ দৰে। লিখা পদ্ধতিটো কেনেকুৱা? এনেকুৱা কৰি লিখিব লাগে হৈছে। মই এটা তোমালোকক কৰাই দি আছো, কৰাই দিয়াৰ পিছত তোমালোকে নিজে বুজি পাবা। হ'ব, প্ৰথমটো আছে কিমান? প্ৰথমটো ক নম্বৰত আছে 318, কিহেৰে হৰণ দিব লাগে? 7ৰে, গতিকে আমি 318 কিহেদি হৰণ? 318 কিহেৰে দিব লাগে? 7ৰে হৈছে। লিখা নিয়মটো কেনেকুৱা? আগতে এনেকে দিছিলো হৈছে 318, যিটো হৰণ কৰিব লাগে মাজত থাকে, যিটোৰে হৰণ কৰিব লাগে আগত থাকে হৈছে। এইবাৰো একে লিখিবা, 318 যিটো হৰণ কৰিব লাগে সেইটো মাজত থাকিব, যিটোৰে হৰণ কৰিব লাগে সেইটো আগত থাকিব। আগতে অকল এনেকুৱা আকাৰে আছিল, এইবাৰ কি কৰি দিব লাগিব? এনেকে দিব লাগিব হৈছে। একদম সহজ, খালি অকল উল্টাই দিব লাগে। তাৰপিছত আমি বুদ্ধি কৰিম হৈছে। বুদ্ধিটো কি কৰিম? আমি চাইডত কৰি ল'ম। এতিয়া এইটো এনেকে কৰি ল'ম, 318 কিহেৰে দিব লাগে? 7ৰে দিব লাগে। কেইটা অংক আছে? এটা, গতিকে হিচাপমতে কেইটা হ'ব লাগে? এটা, কিন্তু 3 7ৰে হৰণ নাযায়, গতিকে আমি কেইটা অংক ল'ম? 2টা অংক ল'ম। 7ৰ নেতা পঢ়া তুমি, 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 35 হলে 31তকৈ বেছি হৈ যায়, গতিকে আমি 7 4 গুণ 28 লিখিম। হ'ব, 7 4 গুণ 28, 7 5 গুণ 35 লিখিব নোৱাৰো, কাৰণ 31তকৈ 35টো ডাঙৰ হয়, 31ৰ পৰা 35 বিয়োগ যাব নোৱাৰে, গতিকে 1 আছে, 1ৰ পৰা 8 গলে 1ৰ পৰা 8 নাযায়, ইফালৰ পৰা 1 ঢাল লৈছো, ঢাল ললে হ'ব 11, 11ৰ পৰা 8 গলে 3 হ'ব, 11ৰ পৰা 8 গলে 3, 3 পৰা 1 ইফালে গৈছিল, গতিকে ইয়াতে আছে 2, 2ৰ পৰা 2 গলে 0, সংখ্যাৰ আগত 0 নিলিখো, গতিকে আমি ইয়াতে 0টো নিলিখিম। ওপৰৰ পৰা কেইটা সংখ্যা কৰি নামে? এটা সংখ্যা, গতিকে 8টো ইয়াতে নামি আহিব হৈছে। এইটো আকৌ নেতা পঢ়িম আমি, 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 42 হলে বেছি হৈ যায়, গতিকে 7 5 গুণ কিমান? 35 হ'ব। তাৰপিছত 8ৰ পৰা 5 গলে 3, 3 পৰা 3 গলে 0 হৈছে। এতেকে আমি কি পালো? উত্তৰটো আমি পালো। উত্তৰটো কেনেকুৱা পালো? উত্তৰটো এইটো 45, গতিকে উত্তৰটো ইয়াতে লিখিম 45। তাৰপিছত বাকী লিখিম, বাকী কিমান থাকিল? 3 হৈছে।
আগতে উত্তৰটো ইয়াতে লিখিছিলোঁ হয়নে নহয়, ইয়াতে লিখিছিলোঁ, বাকীটো ক'ত থাকে, ইয়াতে থাকে হ'ব। কিন্তু এইবাৰ ক'ত লিখিব লাগিব, উত্তৰটো লিখিব লাগিব ইয়াতে, আৰু তাৰপিছত বাকী বুলি লিখি পিনে যিটো বাকী থাকে সেইটো লিখিব লাগিব। একদম সহজ, এইটোকে কৈছে চুটিহৰণ নিয়ম হ'ব। তাৰপিছত খ নম্বৰত আছে, কি আছে, 575 কিহেৰে হৰণ কৰিব লাগে, 5ৰে হৰণ কৰিব লাগে। 575 কিহেৰে, 5ৰে হৰণ কৰিব লাগে। গতিকে এইটো এনেকুৱা কৰি আমি বনাই ল'ম। 575 কিহেৰে হৰণ কৰিব লাগে, 5ৰে। আগতে এনেকে দিছিলো, এতিয়া কেনেকে দিম, এনেকে দিম হ'ব। একদম সহজ। আমি চাইডত কৰি ল'ম আঁচ পাৰি, ইফালে দেখাইছো তোমালোকক। এতিয়া চোৱা ইয়াতে 575 কিহেৰে দিব লাগে, 5ৰে। কেইটা অংক আছে, এটা, গতিকে ইয়াতে কেইটা ল'ম, এটা ল'ম। 5ৰে 5ক হৰণ যায়, যিহেতু সমান থাকিলে বা ডাঙৰ থাকিলে হৰণ যায়, যদি সৰু থাকে তেতিয়াহ'লে হৰণ নাযায়, তেতিয়া দুটা অংক ল'ব লাগে। ইয়াতে এটা ল'লে হ'ব। 5 1 গুণ 5 হৈছে। 5ৰ পৰা 5 গ'লে 0। ওপৰৰ পৰা কেইটা সংখ্যা কৰি নামে, সদায় এটা সংখ্যা কৰি নামে, গতিকে অকল কি নামিব, 7 নামিব। 5 গুণ 5, 5 2 গুণ 10, 10 হ'লে বেছি হৈ যায়, গতিকে 5 1 গুণ 5 হৈছে। 7ৰ পৰা 5 গ'লে 2, ওপৰৰ পৰা কি সংখ্যা নামিব, অকল 5 নামিব। ওপৰৰ পৰা এটা সংখ্যা কৰি নামে, আৰু এটা সংখ্যা আছে সেইকাৰণে অকল কি নামিব, 5 নামিব। এতিয়া 5ৰ নেওতা পঢ়িম। 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25। 5ৰ পৰা 5 গ'লে 0, 2ৰ পৰা 2 গ'লে 0, গতিকে এটা 0 লিখিলেই হ'ল। দুটা 0 লিখিলে কিবা বেলেগ বুজাব নেকি, নুবুজাই একো হৈছে। গতিকে ভাগফল কি পালো, এইটো পালো, আৰু বাকী বা ভাগশেষ কি পালো, এইটো পালো, গতিকে এইটো আগত লিখিম 115। তাৰপিছত আমি কি লিখো, বাকীটো লিখো, বাকী কিমান, বাকী 0, বাকী যিহেতু 0, গতিকে ইয়াতে 0 লিখিম। একদম সহজ হৈছে। তাৰপিছত লিখা আছে, কি লিখা আছে, গ নম্বৰ আছে, 217 কিহেৰে দিব লাগে, 7ৰে দিব লাগে হৈছে। 217 হৰণ 7, 217 লিখিলো, আগত 7 লিখিলো, আগতে এনেকে দিছিলো, এইবাৰ এনেকে দিম হ'ব। এনেকে দিলে হ'ল। তাৰপিছত চাইডত ক'ত থাকিলে হ'ল, ইফালে 2 1 7 কিহেৰে দিব লাগে, 7ৰে দিব লাগে। ইয়াতে কেইটা আছে অংক, এটা আছে, গতিকে এটা ল'ব লাগে হিচাপমতে হৈছে, কিন্তু 2 7ৰে হৰণ নাযায়, যিহেতু 2টো 7তকৈ সৰু, গতিকে আমি কেইটা ল'ম, দুটা ল'ম হৈছে। 7 1 গুণ 7, 7 2 গুণ 16, 7 3 গুণ 21, 21 হৈছে। 7 4 গুণ 28, 28 হ'লে বেছি হৈ যায়, 7 3 গুণ 21 হৈছে। 21ৰ 1ৰ পৰা 1 গ'লে 0, 2ৰ পৰা 2 গ'লে 0, গতিকে 0টো আগত নিলিখো, কাৰণ সংখ্যাৰ আগত 0 নিলিখে। 7টো যিহেতু আমাৰ নামি আহিব, অকল ইয়াতে কি নামিব, 7টো এইবাৰ নামি আহিব, কাৰণ ওপৰৰ পৰা কেইটা সংখ্যা কৰি নামে, সদায় এটা সংখ্যা কৰি নামে। এতিয়া 7 1 গুণ 7, 7ৰ পৰা 7 গ'লে 0, এতেকে আমি কোনটো লিখিম আগত, এইটো লিখিম 31, 31, আৰু বাকী এইবাৰ লিখিম বাকী, বাকী কিমান থাকিল, বাকী 0। এইটোকে কয় চুটিহৰণ নিয়ম। কিমান চুটি, একদম সহজ, সেইকাৰণে চুটিহৰণ নিয়ম। তাৰপিছত ঘ নম্বৰত লিখা আছে 673 হৰণ 9, 673 হৰণ 9, 673 9 কেনেকে দিম, চিনটো এনেকে দিম হৈছে। আমি চাইডত কৰি ল'ম। 673 হৰণ 9 কেইটা অংক বিশিষ্ট, এটা অংক বিশিষ্ট, হিচাপমতে কেইটা ল'ব লাগে, এটা, কিন্তু 6ক 9ৰে হৰণ নাযায়, গতিকে আমি কেইটা ল'ম, দুটা ল'ম, যিহেতু 6টো সৰু সেইকাৰণে দুটা ল'ম হৈছে। এতিয়া আমি 9টা পঢ়িম। 9 গুণ 9, 9 2 18, 9 3 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54, 9 7 গুণ 63, 9 8 গুণ 72, 72 হ'লে বেছি হৈ যায়, 9 7 গুণ 73 হৈছে। 7ৰ পৰা 3 গ'লে 4, ইফালৰ পৰা কি নামিব, ওপৰৰ পৰা এটা সংখ্যা নামে, গতিকে 3 আছে, 3 নামিব হৈছে। এবাৰ 9টা পঢ়িম, আৰু 9 গুণ 9, 9 2 গুণ 18, 9 2 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 5 গুণ 45 হ'লে ইয়াতকৈ বেছি হৈ যায়, গতিকে 9 4 গুণ 36 হৈছে, 9 4 গুণ 36। এতিয়া ইফালৰ পৰা
কিমান 1 ধাৰ গৈছে 3 পৰা যিহেতু 6 নাযায় ইফালৰ পৰা 1 ধাৰ কৰিব লাগিব ধাৰ কৰিলে হ'ল 13 13 পৰা 6 গ'লে হ'ল কিমান হ'ব আমাৰ 13 পৰা 6 গ'লে 7 ইফালে 4 আছিল 1 ধাৰ দিওঁতে ইফালে থাকিল 3 3 পৰা 3 গ'লে শূন্য সংখ্যাৰ আগত শূন্য নেলিখে গতিকে আমি শূন্যটো ইয়াতে নিলিখিম এতেকে উত্তৰটো কিমান লিখিম 7 আৰু 4 বাকি কিমান থাকিল বাকি থাকিল আমাৰ 7 হৈছে একদম সহজ তাৰপিছত আছে অ নম্বৰ আছে 225 কিহেৰে দিব লাগে 8 গতিকে আমি আগত লিখি ল'ম 225 কিহেৰে দিব লাগে 8 225 লিখিলো 8 লিখিলো কেনেকে দিব লাগিব এনেকে দিব লাগিব কৰিম আমি কিহত সাইডত কৰি লম হ'ব 2 2 5 কিহেৰে দিব লাগে 8 কেইটা অংক আছে এটা গতিকে এইফালে কেইটা ল'ব লাগে হিচাপতে এটা কিন্তু 2টো যেহেতু আটাইতকৈ সৰু 2টোক 8 হৰণ নাযাব গতিকে আমি কেইটা ল'ম দুটা ল'ম হৈছে 8 × 8 8 2 × 16 8 3 × 24 24 হলে 22তকৈ বেছি হৈ যায় গতিকে 8 2 × 16 হৈছে 2ৰ পৰা 6 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ গ'লে হ'ল 12 12 পৰা 6 গ'লে 6 ওপৰৰ পৰা কি নামিব ওপৰৰ পৰা 5 নামিব হৈছে তাৰপিছত আমি কি পাম নেউতা পঢ়িম 8 × 8 8 2 × 16 8 3 24 8 4 2 32 8 5 × 40 8 6 × 48 8 7 × 56 8 8 × 64 8 9 × 72 হৈছে 8 9 গুণ হলে 72 হলে বেছি হৈ যায় 8 8 গুণ কিমান 8 8 গুণ 64 5 পৰা 4 গ'লে 1 6 পৰা 6 গ'লে 0 সংখ্যাৰ আগত 0 নালাগে গতিকে লিখা নাই উত্তৰটো কিমান 28 28 তাৰপিছত বাকি কিমান আছে বাকি আছে 1 গতিকে